অবশেষত কাইলৈ দিয়া হ'ব জিএমচিএইচৰ পোষ্টমৰ্টেম ৰিপৰ্ট আৰু সেই পোষ্টমৰ্টেম ৰিপৰ্ট গৰিমা শইকীয়া গাৰ্গৰ হাতত তুলি দিয়া হ'ব আৰু পৰৱৰ্তী সময়ত সেই ৰিপৰ্ট ৰাজহুৱা কৰিব নে নকৰিব তাৰ সিদ্ধান্ত ল'ব পাৰিব গৰিমা শইকীয়া গাৰ্গে। এই ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ইতিমধ্যে ছিংগাপুৰৰ পোষ্টমৰ্টেম ৰিপৰ্টটো গৰিমা শইকীয়া গাৰ্গৰ হাতত তুলি দিয়া হৈছে। কিন্তু ছিংগাপুৰৰ পোষ্টমৰ্টেম ৰিপৰ্ট আইনগত কাৰণত ৰাজহুৱা কৰিব নোৱাৰে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল। কিন্তু জিএমচিএইচৰ পোষ্টমৰ্টেম ৰিপৰ্ট ৰাজহুৱা কৰিব নে নকৰে তাৰ সিদ্ধান্ত ল'ব পাৰিব গৰিমা শইকীয়া গাৰ্গে। তাৰ লগতে আন এটা ডাঙৰ ঘোষণা, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত উচ্চ ন্যায়ালয়ত বৰ্তমানৰ ন্যায়াধীশৰ নেতৃত্বত ন্যায়িক তদন্ত আয়োগ গঠন কৰা হ'ব। শনিবাৰে ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত গঠন কৰা হ'ব এই আয়োগ। প্ৰতিজন জুবিন অনুৰাগীক সহযোগিতা আৰু শপতনামা দাখিল কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰয়োজনত ছিংগাপুৰত থকা লোকৰ বিৰুদ্ধে কঠোৰ হোৱাৰ হুংকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কিন্তু মনত প্ৰশ্ন হয় যে এতিয়াও ছিংগাপুৰত থকা লোকৰ বিৰুদ্ধে কঠোৰ হোৱাৰ প্ৰয়োজন হোৱাই নাই নে? কিয় এতিয়াও আইনৰ আওতালৈ তদন্তৰ আওতালৈ অনা হোৱা নাই ছিংগাপুৰত থকা সেইসকল লোকক? আশা ৰাখিছো অতি শীঘ্ৰেই সেইসকল লোকক আইনৰ আওতালৈ আনক, কিয়নো তেওঁলোক আছিল প্ৰত্যক্ষদৰ্শী আৰু সমগ্ৰ ঘটনা তেওঁলোকে জানিব পাৰে বুলি সকলোৱে সন্দেহ প্ৰকাশ কৰিছে।